নমস্কাৰ, মই বিনয় কাশ্যপ। আজি এটা ইম্পৰ্টেণ্ট বস্তু এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ যে যোৱা পৰহি মোৰ লগৰ ল'ৰা এটা আকস্মিকভাৱে হাৰ্ট ফেইলিয়াৰ হ'ল। এইটোতো হাৰ্ট এটেক নহয় বাৰু, কাৰণ হাৰ্ট এটেকত অলপ হ'লে সময় পায়। তো এইটো হ'ল আপোনাৰ কাৰ্ডিয়েক এৰেষ্ট। বেয়া কিয় লাগে যে আমি যেতিয়া হেল্থ কনচিয়াছ হওঁ, একেবাৰে খোৱা লোৱা এক্সাৰচাইজৰ পৰিমাণ বঢ়াই দিওঁ, খোৱা লোৱা পৰিমাণ একদম কমাই দিওঁ। কিন্তু আপোনালোকক এটা কথা ৰিকুৱেষ্ট কওঁ যে জীৱনটো তেনেকুৱা নহয়। একচুৱেলি আমাৰ শৰীৰৰ এটা এডাপ্টিবিলিটি আছে। আপুনি এবাৰ যেতিয়া ডায়েট কণ্ট্ৰল কৰিব, এক্সাৰচাইজ কৰক কোনো কথা নাই, কিন্তু ডায়েট কণ্ট্ৰলত যেতিয়া এবাৰ কৰিব, তেতিয়া মনত ৰাখিব যে আমাৰ শৰীৰত চল্টবিলাক কেনেকুৱা, মেগনেছিয়াম, পটেছিয়াম, ছ'ডিয়াম আৰু নানা ধৰণৰ চল্ট আছে। সেয়া শৰীৰত ৰিয়েক্ট কেনেকুৱা কৰি আছে, আৰু প্ৰ'টিন কিমান লৈ আছোঁ, কাৰ্বহাইড্ৰেট কিমান লৈ আছোঁ, সেই বস্তুবিলাক আমাৰ কাৰণে অত্যন্ত দৰকাৰী। সেইটো নাজানাৰ কাৰণে কি হৈছে যে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ, ইণ্টেন্স এক্সাৰচাইজ কৰোঁ, আমাৰ শৰীৰৰ পৰা বহুত চল্ট ওলাই যায়। আৰু হাৰ্ট স্পাৰ্কিঙৰ কাৰণে আপোনাৰ মেগনেছিয়াম, পটেছিয়াম খুব দৰকাৰী বস্তু, খুব দৰকাৰী চল্ট হয়। আৰু যদি মেগনেছিয়াম, পটেছিয়ামৰ যদি পৰিমাণটো যদি কম হয়, তেনেহ'লে হাৰ্টত ছিগনেল নাযায়, আৰু হাৰ্টত ছিগনেল নগ'লে হাৰ্ট লগে লগে ৰিয়েক্ট কৰা বন্ধ কৰি দিয়ে। তেতিয়া মানুহটোৰ লগে লগে কাৰ্ডিয়েক এৰেষ্ট আহি যায়। তো সেইকাৰণে কওঁ যে যদি ডায়েট কণ্ট্ৰল কৰিব বিচাৰে, এজন ভাল নিউট্ৰিশ্যনৰ আপুনি এডভাইচ ল'ব, কাৰণ নিউট্ৰিশ্যনে জানে যে আপোনাক কি কি খাদ্যৰ দৰকাৰ। কাৰণ আপুনি মই কমন মানুহ, আমাৰ কোনটো খাদ্যৰ পৰা কি আহে, ক'ৰ পৰা ভিটামিন আহে, ক'ৰ পৰা মিনাৰেল আহে, ক'ৰ পৰা প্ৰ'টিন আহে, আমাৰ বৰ বেছি এটা নলেজ নাই। আমি খালি দেখাক দেখি তেওঁ কৰিব পাৰিছে, ময়ো পাৰিম। আমি কি কৰোঁ, এক্সাৰচাইজৰ পৰিমাণটো বঢ়াই দিওঁ আৰু খোৱা লোৱাটো একদম কমাই দিওঁ। তেনেকুৱা একদম নকৰিব। আপোনালোকে যদি এটা হেল্ডি ৱেট যদি কমাব বিচাৰে, প্ৰথমতে আপুনি যি খাই আছে তাকে সেইটোক লৈয়ে আপুনি এক্সাৰচাইজ ষ্টাৰ্ট কৰক। যেতিয়া 1 মাহ 2 মাহ হৈ যাব, লাহে লাহে গ্ৰেজুৱেলি আপোনাৰ শৰীৰটোৱে আপোনাক ক'ব যে মোক খাদ্যৰ পৰিমাণ কম লাগে, বৰ বেছি খাদ্য মোক নালাগে এতিয়া। তেতিয়া আপুনি নিজে ফিল কৰিব পাৰিব যে আপুনি কি খাব কি নাখাব, আপোনাৰ শৰীৰটোৱে ক'ব। আমাৰ শৰীৰৰ এডাপ্টিবিলিটি বহুত সাংঘাতিক হয়। শৰীৰটো কোনোদিনা কনফিউজ নকৰিব। আপুনি এক্সাৰচাইজৰ পৰিমাণ বঢ়াই যাব, লগতে খাদ্যটো কমাই যাব, কাৰণ শৰীৰ পাজুল হৈ যাব নহয়। শৰীৰে হাৰ্টৰ ফাংচন কিবা হৈ যাব, কিডনি ফাংচন, লিভাৰ ফাংচন, তেওঁলোকৰ যিটো ইণ্টাৰকানেক্টিভিটি, সেইবিলাকত প্ৰভাৱ পৰিব। এক্সাৰচাইজ কৰাটো ভাল কথা, খাদ্য কম খোৱাটোও ভাল কথা, কিন্তু নাজানাকৈ এইবিলাক বস্তু এডপ্ট কৰাটো খুবেই বেয়া কথা। এই বস্তুবিলাক অকণমান আপোনালোকে ধ্যান দিব, ধ্যান দিলে যাতে শৰীৰটো ভালে থাকে। আমি শৰীৰটো ভাল কৰিবৰ কাৰণে এক্সাৰচাইজ বা ডাইটিং আদি কৰোঁ, আৰু যদি শৰীৰটোৱে নাথাকে এইবিলাকৰ কোনো মূল্য নাই। কাৰণ আপোনাৰ শৰীৰৰ লগত ৰেছপনচিবিলিটি কিছুমান আছে, আপোনাৰ পৰিয়ালৰ ৰেছপনচিবিলিটিও আছে, সেইবিলাকো আপুনি ল'ব লাগিব। সেইকাৰণে অকণমান ভিডিঅ'টো দীঘলীয়া, অকল দেখিলোঁ যে তেওঁ পাৰিছে ময়ো পাৰিম, আজিৰ পৰা এক্সাৰচাইজ ষ্টাৰ্ট, খোৱা লোৱা কম। এইটো কাম একদম নকৰিব। এইটো কাম কৰিলে কি হ'ব, সকলো মানুহ ইমান লাকি নহয় যে তেওঁলোকৰ খুব ইজিলি তেওঁলোকে চব বস্তু পাই যাব। কষ্ট কৰিব লাগিব। এক্সাৰচাইজ কৰক, কিন্তু খোৱা লোৱাটো তেনেকৈ ৰাখক। আপোনাৰ শৰীৰে ক'ব যে মোক বাছ মই এইখিনি খাব পাৰিম, এইখিনি নোৱাৰোঁ। আজি মই আগতে বহুত খাইছিলোঁ, এতিয়া মোক শৰীৰটোৱে নিজে কয়, বেছিকৈ খালে শৰীৰটো মোৰ যে শৰীৰে কৈ দিয়ে যে নালাগে আৰু খাব। এইটো মোৰ এতিয়া ব্ৰেইনত নাই যে মই নাখাওঁ আজিৰ পৰা, মোৰ শৰীৰটোৱে তেনেকুৱা ধৰণৰ কামবিলাক কৰে। আশা কৰোঁ অলপমান চিনচিয়াৰলি কথাবিলাক ভাবিব, আৰু যদি ডায়েট কণ্ট্ৰল কৰিব বিচাৰে নিজে নকৰিব, এজন ভাল ডায়েটিচিয়ানৰ লগত পৰামৰ্শ কৰি ল'ব। আৰু যিহেতু তেওঁ জানে যে আপোনাক এখন খাদ্যৰ তালিকা দিব, তাৰ পৰা আপুনি কিমান চল্ট, কিমান মিনাৰেল, বা কিমান প্ৰ'টিন, বা কিমান পানী, কিমান কাৰ্বহাইড্ৰেট আদি ল'ব লাগে, তেওঁ আপোনাক চাৰ্টত কৈ দিব। আশা কৰোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু কাইণ্ডলি এই ভিডিঅ'টো স্কিপ নকৰিব। অলপ হ'লেও চাব যে মানুহৰ জীৱনটো বহুত মূল্যৱান হয়। আশা কৰোঁ আপোনালোকে এই বস্তুখিনি মানিব। ফিট হওক, কিন্তু এটা নেচাৰেল ৱেট হওক, যে এবনৰ্মেলি ফিট হ'লেও পিছত শৰীৰটোৱে কষ্ট পায়। ধন্যবাদ।